নমস্কাৰ, এটা অসমীয়া ষ্ট্ৰিমিং সাৰ্ভিচ নতুনকৈ লঞ্চ হৈছে যাৰ নাম হ'ল ৰিল ড্ৰামা। এই ৰিল ড্ৰামা এপটো এণ্ড্ৰইড এপ ষ্ট'ৰ, iOS প্লে ষ্ট'ৰ, ভুলে গ'লো নেকি, এণ্ড্ৰইড প্লে ষ্ট'ৰ, iOS এপ ষ্ট'ৰত উপলব্ধ। ইয়াৰ বাদেও এই যে ফায়াৰ টিভি বা এণ্ড্ৰইড টিভি, স্মাৰ্ট টিভি এপ্লিকেশ্যনবিলাক আছে তাতো এই এপটো উপলব্ধ। ৰিল ড্ৰামা আমাৰ অসমীয়া এণ্টাৰটেইনমেণ্ট জগতত এটা সুখবৰ, কাৰণ ৰিল ড্ৰামাৰ জৰিয়তে বিভিন্ন বোলছবি, অসমীয়া বোলছবি, ফৰ এক্সাম্পল ৰত্নাকৰ, ছাছপেণ্ডেড ইন্সপেক্টৰ বড়ো আদিৰ দৰে বিভিন্ন বোলছবি উপলব্ধ। তাৰ লগতে বিভিন্ন ৱেব ছিৰিজ, যিবিলাক আজিকালি পপুলাৰ আমাজন প্ৰাইম বা নেটফ্লিক্স আদি ষ্ট্ৰিমিং ছাৰ্ভিচত পপুলাৰ হৈছে ৱেব ছিৰিজ, তেনেধৰণৰ অসমীয়া ৱেব ছিৰিজ এই ৰিল ড্ৰামা এপটো বা ৰিল ড্ৰামা ষ্ট্ৰিমিং ছাৰ্ভিচৰ জৰিয়তে উপলব্ধ হ'ব। এখন দুখন ৱেব ছিৰিজ এতিয়া ৰিলিজ হৈছে, যিহেতু এই ছাৰ্ভিচটো একদম নতুন, জানুৱাৰী মাহত লঞ্চ হৈছে। আৰু মই ভাবোঁ অসমীয়া এণ্টাৰটেইনমেণ্ট জগতত এইটো এটা বৰ সুন্দৰ পদক্ষেপ, কাৰণ সকলো মানুহ বোলছবি বা ছবিগৃহত গৈ চিনেমা চাবলৈ সুবিধা নাপায়। তেতিয়াহ'লে তেনেধৰণৰ মানুহৰ বাবে এই এপটোৰ জৰিয়তে ঘৰতে বহি বিভিন্ন বোলছবি উপভোগ কৰিবলৈ সুবিধা পাব, নতুন বোলছবি। কাৰণ টিভি বা আদিত বোলছবিবিলাক টেলিকাষ্ট হ'লেও টাইম লাগে, কিন্তু এই ষ্ট্ৰিমিং ছাৰ্ভিচৰ জৰিয়তে বৰ সোনকালে এইবোৰ উপলব্ধ হ'ব। গতিকে ৰিল ড্ৰামা এটা বৰ ভাল এপ যেন লাগিছে। আপোনালোকে ডাউনলোড কৰিবৰ কাৰণে ৰিল ড্ৰামা মই অলপ গাইড দিবৰ কাৰণে দেখুৱাই দিওঁ। মোবাইলৰ প্লে ষ্ট'ৰত গৈ পেলাই, এণ্ড্ৰইডৰ মোবাইল যদি আছে, মই এণ্ড্ৰইড মোবাইল ব্যৱহাৰ কৰোঁ, গতিকে মই এণ্ড্ৰইড মোবাইলত কেনেকৈ ডাউনলোড কৰিব অকণমান দেখুৱাই দিছোঁ। প্লে ষ্ট'ৰত গ'লে আপোনালোকে যদি প্লে ষ্ট'ৰত যায়, মই মোবাইলৰ স্ক্ৰীণত দেখুৱাই দিওঁ। প্লে ষ্ট'ৰত গ'লে ৰিল ড্ৰামা বুলি ছাৰ্চ কৰিব পাৰিব। ৰিল ড্ৰামা, REELDRAMA। চ' এইটো এপ হয়, মোৰ তাত অলৰেডি ইনষ্টল আছে কাৰণে মই অ'পেন কৰি দেখুৱাওঁ, আপোনালোকে ইনষ্টল কৰি ল'ব পাৰিব ৰিল ড্ৰামা। এই এপটো এতিয়া যদি চাওঁ, ইয়াতে আছে, স্ক্ৰীণত দেখা পাব। এই দেখিছোঁ ৰত্নাকৰ আছে, ককাইদেউ বিন্দাছ, অদম্য, কানিন, ছাছপেণ্ডেড ইন্সপেক্টৰ বড়ো আদিৰ লেখীয়া বোলছবি অলৰেডি উপলব্ধ হৈছে। আৰু এই ছাৰ্ভিচটো এটা ষ্ট্ৰিমিং ছাৰ্ভিচ যিটো ছাবস্ক্ৰিপশ্যন মডেলত উপলব্ধ। ছাবস্ক্ৰিপশ্যন মডেল মানে আমি এটা মাচুল দিব লাগিব। ইয়াতে দুটা ধৰণৰ ছাবস্ক্ৰিপশ্যন মডেল আছে, এটা হ'ল 3 মহীয়া আৰু এটা হ'ল এবছৰীয়া। মই প্লেনত গৈ দেখুৱাইছোঁ। এটা কোৱাৰ্টাৰলি প্লেন আছে 299 ৰুপিজ আৰু এটা ইয়েৰলি প্লেন আছে 999 ৰুপিজ। আমাজন প্ৰাইম বা নেটফ্লিক্সৰ তুলনাত এই ৰেটকেইটা অলপ কম। গতিকে আমাৰ অসমীয়া ষ্ট্ৰিমিং ছাৰ্ভিচ আহিছে, গতিকে আপোনালোকে যদি বিচাৰে এপটো ডাউনলোড কৰক, বা ফায়াৰ টিভি ষ্টিক বা এণ্ড্ৰইড টিভি যদি আছে তাতো ডাউনলোড কৰিব পাৰে, বা roku বা এপল টিভি যদি আছে তাতো ডাউনলোড কৰিব পাৰিব। গতিকে বিভিন্ন প্লেটফৰ্মত উপলব্ধ। গতিকে প্লেটফৰ্মত উপলব্ধ হোৱাৰ কাৰণে টিভিটো চাব পাৰিম, আমি মোবাইলতো চাব পাৰিম। গতিকে এবাৰ ট্ৰাই কৰি চাওক। মই দুখনমান চিনেমা অলৰেডি চাইছোঁ। ত' এই এপটোৰ বিষয়ে ক'লোঁ আৰু আপোনালোকে যদি ভাল পাইছে এই ভিডিঅ'টো চাই, এটা লাইক কৰিব বা বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰিব। আৰু মই এণ্ড্ৰইডৰ অপাৰেটিং ছিষ্টেম বা এণ্ড্ৰইড এপ্লিকেশ্যন আদিৰ বিষয়ে ভিডিঅ' বনাওঁ, আৰু আপোনালোকে আৰু এণ্ড্ৰইড এপ্লিকেশ্যন বা বিভিন্ন ৱেবছাইট ডিজাইন আদিৰ বিষয়ে জানিব বিচাৰিলে মোৰ চেনেলটো ফ'ল' কৰিব পাৰে, ছাবস্ক্ৰাইব কৰিব পাৰে। আৰু এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। Thank you.